আজি আমি 1/12/2022 তাৰিখে পুৱা বেলা প্ৰায় 7:30 বজাত খুমদাই আঠুকা চুক আৰু চংকলা আবকাৰী অভিযান চলাওঁ আৰু অভিযান চলাই ৰুমা কুৰ্মী আৰু স্বামী ৰূপজ্যোতি কুৰ্মী এই ঘৰত এটা প্লাষ্টিক গেলনত প্ৰায় 20 লিটাৰ চুলাই মদ উদ্ধাৰ কৰোঁ আৰু লগতে মদ বনোৱা পাছৰ চিনটেক্স প্ৰায় 7টা আৰু 2টা মেচিন ড্ৰাম জব্দ কৰি ঘটনাস্থলীত আমি নষ্ট কৰোঁ। আৰু আসামিক এই লগতে আমি আটক কৰি অসম আবকাৰী আইনৰ অধীনত 53 নম্বৰ 1 কত গ্ৰেপ্তাৰ কৰি আমি তেওঁক লৈ আনো। তাৰপিছত মেডিকেল কৰাই আমি কোৰ্টলৈ তাৰপিছত গাড়ী এখনো প্ৰায় পিছা কৰা হৈছে মদৰ মানে যন্ত্ৰ আৰু 5 টকা, কিন্তু আমি গাড়ীখন ইতিমধ্যে ধৰিব নোৱাৰিলোঁ। বহুত দূৰলৈকে খেদি বহুত কষ্ট কৰিলোঁ কিন্তু ধৰিব পৰা নোৱাৰিলোঁ। এই ৰুমা কুৰ্মী আৰু স্বামী ৰূপজ্যোতি কুৰ্মী। তাকে আমি যিমান পাৰিছোঁ আবকাৰী বিভাগৰ ফালৰ পৰা আমি ইমানখিনি আপ্ৰাণ চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম আৰু কৰি যাম। যথেষ্টখিনি হয় না আমি যিমানটো পাৰিছোঁ তো ধৰি আছোঁ আৰু ধৰিবলৈ চেষ্টা কৰিছোঁ। আজি সেইমতে আমি যিমানটো পাৰিছোঁ ধৰিছোঁ, ধৰি মতে চুলাই মদ পাইছোঁ আৰু আসামিক ধৰি আনি গ্ৰেপ্তাৰ কৰি আমি জেইল হাজতলৈ দিবলৈ ইতিমধ্যে কোৰ্টলৈ দিবলৈ হাজিৰ হৈছোঁ। আজি আমি 1/12/2022 তাৰিখে পুৱা বেলা প্ৰায় 7:30 বজাত খুমদাই আঠুকা চুক আৰু চংকলা আবকাৰী অভিযান চলাওঁ আৰু অভিযান চলাই ৰুমা কুৰ্মী আৰু স্বামী ৰূপজ্যোতি কুৰ্মী এই ঘৰত এটা প্লাষ্টিক গেলনত প্ৰায় 20 লিটাৰ চুলাই মদ উদ্ধাৰ কৰোঁ আৰু লগতে মদ বনোৱা পাছৰ চিনটেক্স প্ৰায় 7টা আৰু 2টা মেচিন ড্ৰাম জব্দ কৰি ঘটনাস্থলীত আমি নষ্ট কৰোঁ। আৰু আসামিক এই লগতে আমি আটক কৰি অসম আবকাৰী আইনৰ অধীনত 53 নম্বৰ 1 কত গ্ৰেপ্তাৰ কৰি আমি তেওঁক লৈ আনো। তাৰপিছত মেডিকেল কৰাই আমি কোৰ্টলৈ তাৰপিছত গাড়ী এখনো প্ৰায় পিছা কৰা হৈছে মদৰ মানে যন্ত্ৰ আৰু 5 টকা, কিন্তু আমি গাড়ীখন ইতিমধ্যে ধৰিব নোৱাৰিলোঁ। বহুত দূৰলৈকে খেদি বহুত কষ্ট কৰিলোঁ কিন্তু ধৰিব পৰা নোৱাৰিলোঁ। এই ৰুমা কুৰ্মী আৰু স্বামী ৰূপজ্যোতি কুৰ্মী। তাকে আমি যিমান পাৰিছোঁ আবকাৰী বিভাগৰ ফালৰ পৰা আমি ইমানখিনি আপ্ৰাণ চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম আৰু কৰি যাম। যথেষ্টখিনি হয় না আমি যিমানটো পাৰিছোঁ তো ধৰি আছোঁ আৰু ধৰিবলৈ চেষ্টা কৰিছোঁ। আজি সেইমতে আমি যিমানটো পাৰিছোঁ ধৰিছোঁ, ধৰি মতে চুলাই মদ পাইছোঁ আৰু আসামিক ধৰি আনি গ্ৰেপ্তাৰ কৰি আমি জেইল হাজতলৈ দিবলৈ ইতিমধ্যে কোৰ্টলৈ দিবলৈ হাজিৰ হৈছোঁ।